ডিমত গৰু চুৰৰ সন্ত্ৰাস বিলাসী বাহনত গৰু চুৰিৰ অভিনৱ কৌশল ডিম অঞ্চলত গৰু চুৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ লাউজান চাহ বাগিচা অঞ্চলসমূহত এই গৰু চুৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলেৰে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যাৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে জনোৱা মতে এই চুৰে গাঁও ঘূৰি ফুৰি গোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় সন্দেহজনকভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উঠিছে ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সুযোগ লৈ চুৰে এটা মাহৰ ভিতৰতে ৩০টাতকৈ অধিক গৰু চুৰি কৰিছে লাউজান চাহ বাগিচা অঞ্চলৰ পৰাই ফলস্বৰূপে গৰুপালকসকল এতিয়া অন্নমুঠিৰ চিন্তাত পৰিছে খেতিৰ সময়ত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নেদেখুৱাত ৰাইজে নিজে প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে গোহালিৰ পৰা চুৰ হোৱা গোহালিৰ গৰুৰ সন্ধানত নামি ৰাইজে ৬জনকৈ গৰু চুৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে ঘটনাটোৰ প্ৰেক্ষাপটত ৰাইজে দাবী উত্থাপন কৰিছে যে আমাৰ গৰু আমাক ঘূৰাই দিয়ক আইনে যি কৰিব তাকে কৰক কিন্তু গৰু চুৰি বন্ধ কৰক স্থানীয় ৰাইজৰ তৎপৰতা এতিয়া সমগ্ৰ অঞ্চলতে প্ৰশংসনীয় বুলি গণ্য হৈছে অৱশ্যে আৰক্ষী আৰু প্ৰশাসনৰ ওপৰত এতিয়া চৰম নিৰ্ভৰশীলতা আৰু দৃঢ় ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সময়ে প্ৰমাণ কৰিছে আৰু আমাৰ ঘৰতে আমাৰ এই বাবাজনৰ ইহঁতৰ ঘৰত মানে গৰু চুৰি গ'লে তাৰ বাবা এদিন সেইদিনাখন যিদিনাখন চুৰ হৈছিলে তাৰ আগতে এদিন ক'লে যে আমাৰ ঘৰত চুৰ আহিছিলে গৰু খুলি লৈ গ'ল খুলি মেলি চাইছে পথাৰত আছে পথাৰৰ পৰা গৰুটো লৈ আহিছে নেক্সট দিনাখন আনি মেলি তাৰপৰা আনি মেলি আজি কিবা হয় শনিবাৰ শুকুৰবাৰ বৃহস্পতিবাৰে গৰু এবাৰ খুলিছিলে তাৰপৰা শুকুৰবাৰে খুলি লৈ গ'লো গৰুটো তাৰপৰা আমি সন্দেহজনক মানে ভাবিলোঁ যে গৰুটো কেনেকৈ কি এনেকৈ চুৰ হৈছে বুলি তাৰপৰা ৰাতিপুৱা চাইছোঁ এইখন গাড়ী ৰাতিপুৱা আহিছে এই গাড়ীখন আহি মেলি আমাৰ ঘৰৰ ওচৰতে এই লাইনত থিয় আছে তাৰ আমি সন্দেহ কৰিলোঁ যে গাড়ীখন সি পইচা ক'ৰ পৰা পালে গাড়ী আমি সুধিবলৈ যাওঁতে আমি ভাবিলোঁ সুধিব নোযোৱাতকৈ আমি থানালৈ আহিম থানালৈ নামটো কি অৰ্জুন ক্ষেত্ৰপাত ঘৰ ক'ত কি কথা কোৱা লাউজান অফিচ লাইন আৰু ঘৰৰ পৰা গৰু হেৰুৱা মানে মই ৰাতিপুৱা হৈ উঠি মানে ল'ৰাটোক ক'লোঁ যে দাদায়ক মাতি আনিবি মই পথাৰলৈ গৰু কিনে লৈ গৈছোঁ হাল বাবলৈ কাইলৈ কিন্তু গোহালিত চাইছোঁ যে গৰুৱেই নাই ইফালে ইফালে বিচাৰিলোঁ নাই তাৰপাছত বাগান ফালে নলা লৈ গৈছে এটা নলাত আছে এটা ঢাপৰ ওপৰত গৈ আছে কোনে নিছে মানুহকেইটাই লৈছোঁ দুটাই কি নাম আমিতো এনেকৈ ডাউট কৰিছিলোঁ পংকজক কিন্তু পংকজ নিছে নাই নিয়ে কিন্তু আমি থানা অহাৰ পাছত যে পংকজে নিজে আধা ঘণ্টাৰ ভিতৰে আহি পালে আমাক কৈছিলে গৰুটো বান্ধিছিলোঁ তাৰপাছত বন্ধাৰ পাছত গৰুটো নাইকিয়া হৈ গ'ল চুৰ কৰি লৈ গ'ল পংকজ বুলি ল'ৰাটো আৰু এনেকাই তদন্ত কৰোঁতে পিছত ধৰা পৰিলে ডাঙৰটাত আমি ধৰিছিলোঁ পংকজৰ নামত কিন্তু সি নিজে আমাৰ দুটা আছিলে দুটা গৰু আৰু বাকীখিনি আমাৰ গাঁৱৰে দুজন ব্যক্তিৰো চুৰ কৰি লৈ গৈছিলে কিহত নিছিলে গাড়ীত লৈ গৈছিল কি গাড়ী গাড়ীটো আমি আগত চোৱা নাছিলোঁ কোনটো গাড়ীত নিলে কিন্তু লাউজানত হৈছে বৰ্তমান আমাৰ চুৰ ধৰা পৰিছে ৬জন আৰু দুটা এতিয়ালৈকে ধৰা নাই এটা আৰক্ষী বিভাগে কি কৰিব সেইটো আমি নাজানো কিন্তু যদি আৰক্ষী বিভাগে আমাক একো সিদ্ধান্ত নিদিয়ে তেতিয়াহ'লে আমি নিজে সিদ্ধান্ত কৰিম কোন কোন ধৰা পৰিছে পংকজ আৰু ইয়াৰ পাৰ্টনাৰটো যিটো গ্ৰুপ আছে সিহঁতি ধৰা পৰিছে নামকেইটা কি নামকেইটা নাই পংকজ মেন সেইটো পংকজ কি লিখে পংকজ তাঁতী পলাশ তাঁতী পংকজ তাঁতী পলাশ তাঁতী ভাই ককাই হয় যদি আৰক্ষী বিভাগে একো নকৰে তেতিয়াহ'লে সিদ্ধান্ত আমি ল'ম শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ।